আমাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অসমৰ, গতিকে আমি ভোট দিবলৈ ওলাই আহিছোঁ আমাৰ সপৰিয়ালে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত আমাৰ ভোট গ্ৰহণ কেন্দ্ৰ, গতিকে দি ভাল লাগিব। গতিকে আজি গণতান্ত্ৰিক দেশৰ এটা নিয়ম ভোটাধিকাৰ সাব্যস্ত কৰাৰ নাগৰিক হিচাপে, গতিকে আমি ভোট দিব ওলাই আহিছোঁ। আৰু এইফালে আমাৰ টিকলো বাবু চাওক, এইফালে এইটো। আৰু ভাৰতবৰ্ষখন এখন ধৰ্ম নিৰপেক্ষ জাতি বৰ্ণ ধৰ্ম আমি প্ৰত্যেকেই একতাৰ দোলেৰে বান্ধ খাই আছোঁ। আৰু আমাৰ গণতান্ত্ৰিক আজি ভোটদান সাব্যস্ত কৰাটো এটা গণতান্ত্ৰিক নিয়ম আৰু ভোটাধিকাৰ আমাৰ গণতান্ত্ৰিক অধিকাৰ, গতিকে আমি ভোট দিবলৈ আহিছোঁ। আৰু এতিয়া মোৰ হাত এতিয়ালৈকে দিয়া হোৱা নাই বাৰু, আৰু বিহুৰ বতৰ চলি আছে, গতিকে এটা ধুনীয়া পৰিৱেশত বিহুৰ বতৰত ইলেকশ্যন আমি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছোঁ। আমি দুইজন, আৰু বাবু ডাঙৰ হ'লে দিব আৰু দেশৰ নাগৰিক হিচাপে। এয়া গণতান্ত্ৰিক দেশৰ আজি ভোটদান প্ৰথম পৰ্যায়ৰ আমি পৰিয়ালে সাব্যস্ত কৰিলোঁ, গতিকে আপোনালোকেও দিছে নিশ্চয় চাগে। মাংসটো খালি